তেখেতে ৰিফাৰেঞ্চ লৈছে হিমন্ত বিশ্ব শৰ্মা আসাম চিফ মিনিষ্টাৰ তেখেতৰ কথালৈ হিমন্ত বিশ্ব শৰ্মা কৈছিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলক যিমানখিনি পাৱাৰ দিবলগীয়া আছে আমি দিলোঁ বুলি কৈছে আৰু বোলে অট'নমাছ ষ্টেটত যিমান আছে পাৱাৰ এইটো আমি দিলোঁ বাজেট বনোৱাৰ ক্ষমতা ইটো অৰ্পণ কৰিলোঁ আৰু বহুত কথা কৈছে ছেম লাইনত ডক্টৰ নুমল মুমিনে কৈছে তেখেতে ছেম লাইনত কৈছে আৰু তাতকৈ বেছি কৰে তেখেতে কৈছে বোলে মেডিকেল কলেজ হ'ল বহুত কলেজ হৈ গ'ল ভেটেৰিনেৰী কলেজ হ'ব বহুতখিনি ডেভেলপমেণ্ট হৈছে আৰু বোলে অট'নমাছ ষ্টেটততো এইবিলাক কথা নাই মেডিকেল কলেজ কথা নাই সেইকাৰণে অট'নমাছ ষ্টেটৰ কথা মানে অট'নমাছ ষ্টেটৰ পৰা বেছি পাৱাৰ পালে সেইকাৰণে অট'নমাছ ষ্টেটটো আৰু কি খুজিব লাগে এইটো অট'নমাছ ষ্টেট খোজা বা ইমপ্লিমেণ্ট কৰা মানে কি এইটো বৰ্তমান পাৱাৰ কম বিচৰা ঠিক এনেধৰণে ক'বলৈ চেষ্টা কৰিছোঁ মানে আমি এইটো বুজিছোঁ যে নুমল মুমিন জানি শুনি কৈছে নজনাকৈ থকা নাই কাৰণ তেখেত ডক্টৰ কৰা মানুহ আৰু এতিয়া ছেকেণ্ড ডেপুটি স্পীকাৰো কৰি আছে সংবিধান সভাত সেইকাৰণে তেখেতে জানি শুনি কৈছে তেখেতে জানে যে অট'নমাছ ষ্টেট কিমান পাৱাৰ আছে ক্ষমতা আছে কিন্তু তেখেতেতো জানি শুনি কৈছে মানে কি 244 এই আৰ্টিকেলটো হিমন্ত বিশ্ব শৰ্মাৰ বিচৰাৰ মতে মানে যাতে স্ক্ৰেপ কৰা হওক 244 নালাগে আৰু স্ক্ৰেপ কৰা হওক স্ক্ৰেপ কৰিব বিচাৰিছে সেই লাইনত ডক্টৰ নুমল মুমিনে ক'ব বিচাৰিছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে হু ইজ ডক্টৰ নুমল মুমিন মানে কাৰ্বি আংলং ৰাইজৰ আশা আকাংক্ষা যিটো ৰাজনৈতিক যিটো ডিমাণ্ড পলিটিকেল ডিমাণ্ড কনষ্টিটিউশ্যন যিটো থকা 244 আৰ্টিকেলটো ইমপ্লিমেণ্ট কৰি পেলাই অট'নমাছ ষ্টেট লাগে বুলি গোটেই কাৰ্বি আংলং ৰাইজে আজি মাতি আছে চবেই বিচাৰে কাৰণ অট'নমাছ ষ্টেট পালে ডাইৰেক্ট টকা আহিব ফাণ্ডিং হ'ব ডাইৰেক্ট ফাণ্ডিং হ'ব অধিক ক্ষমতা হ'ব আমি সকলোৱে জানে 244 এই আৰ্টিকেলত কি আছে সেইটো এগেইনষ্টত গৈছে মানে কি সি কাৰ্বি আংলং ৰাইজৰ উন্নতি নিবিচাৰে সি এগেইনষ্ট কাৰ্বি আংলং সি এণ্টি কাৰ্বি আংলং এণ্টি অট'নমাছ ষ্টেট মানে এণ্টি কাৰ্বি আংলং কাৰণ কাৰ্বি আংলং ৰাইজে সকলোৱে বিচাৰিছে আজি এই গুৰুত্ব বিষয়টো লৈ আমি কাৰ্বি আংলং ৰাইজে সকলোৱে কোৱাৰ কাৰণে এতিয়া আজি ইভেন ৰাহুল গান্ধী ডাঙৰীয়া তেখেতে কৈছে স্পষ্টকৈ কৈছে আৰু তেখেতে যিটো কৈছে এইটোৱে সঁচা হ'ব গৈ আছে মানে 244 তেখেতে কোৱাৰ মতে 244 আৰ্টিকেলটো বিজেপি পাৰ্টি বা বিজেপি চৰকাৰটো স্ক্ৰেপ কৰিব বিচাৰিছে বৰঞ্চ কংগ্ৰেছ পাৰ্টীয়ে কংগ্ৰেছ দলে এইটো যেতিয়া পাৱাৰত আহিব 244 এই আৰ্টিকেলটো ইমপ্লিমেণ্ট কৰি অট'নমাছ ষ্টেট ক্ৰিয়েট কৰিব সেইটো হৈছে কংগ্ৰেছৰ ষ্টেণ্ড আৰু ঠিক এনেকুৱা সময়ত ডক্টৰ নুমল মুমিন যদি ক'ব বিচাৰিছে যে 244 আৰ্টিকেল পাৱাৰখিনি কিন্তু এটা কেইটামান প্ৰশ্ন আছে তেখেতে কৈছে যে বাজেট তৈয়াৰ কৰিব দিছে কিন্তু তেতিয়া তেখেতে কওক বা তুলিৰাম ৰহাঙে কওক ইয়াত বাজেট বনোৱা ক্ষমতা দিছে বুলি কৈছে যিটো আমি জানিব বিচাৰিছোঁ বাজেট কিমান টকাৰ বাজেট বনাইছে বাজেট পাৰ্মিশ্যন দিয়াৰ পাছত আৰু এইটোতো MOU চুক্তি কৰা আছিলে 1995 MOUৰ মতে নিজে বাজেট তৈয়াৰ কৰিব পাব লাগে আৰু ইয়াৰ পৰা যদি কিবা এটা সাল সলনি যদি কৰিব লাগে এইটো অসম চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আলোচনা কৰি পেলাইহে চেঞ্জ কৰিব এইটো আগৰ কিবা আছে কিন্তু ধৰি লওক এতিয়া বিজেপি চৰকাৰে এতিয়া দিছে বুলি কৈছে কিন্তু আমি জানিব বিচাৰিছোঁ ইয়াত যদি বাজেট বনাব তৈয়াৰ কৰিবলৈ কাৰণে দিছে তেনেহ'লে গোটেই বাজেটৰ টকাটো ইয়াত আহে নে নাহে এইটো আমাৰ প্ৰশ্ন বাজেট যদি 800 বাজেট বনাইছে তেনেহ'লে 800 টকা অসম চৰকাৰ দিয়ে নে নিদিয়ে যদি প্ৰকৃততে যদি ইয়াত বাজেট বনাব পায় তেনেহ'লে যিমান বাজেট বনাব সেই টকাটো পাব লাগে এতিয়া তুলিৰাম ৰহাঙে কওক এইটো ইয়াতে বাজেট যিটো বনাইছে বা বাজেটৰ টকাৰ মতে গোটেই টকালৈ আহে নে নাহে এইটো আমাৰ প্ৰশ্ন আৰু এইটো উত্তৰ দিব লাগে তুলিৰাম ৰহাঙে আৰু এই বৰ্তমান মেডিকেল কলেজৰ কথা কৈছে আৰু এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ক'ব বিচাৰিছে বোলে ইয়াতে মেডিকেল কলেজ আছে সেইকাৰণে তো ছুপাৰ ষ্টেট বোলে
ক'ত পৰা এইটো কনচেপ্ট লৈ আনিছে ছুপাৰ ষ্টেট আৰু বোলে তুলিৰাম ৰহাঙো মানি লৈছে বোলে হয় বোলে আমাৰ কাউন্সিলটো বহুত পাৱাৰ আছে বোলে য'ত মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম এইবিলাক ষ্টেটটো হয় ফুল ফ্লেজেড ষ্টেট কিন্তু তাত বোলে মেডিকেল কলেজ নাই আমাৰতো বোলে মেডিকেল কলেজ সেইটো কৈ বোলে সেইটো লৈ পেলাইহে বোলে গোটেই ছুপাৰ ষ্টেট হৈ গ'ল ডাঙৰ পাৱাৰ পালে অট'নমাছ কাউন্সিল এইটো কিন্তু সঁচা কথা এইটো নহয় এতিয়া বৰ্তমান মেডিকেল কলেজ এইটো আমি জানিব লাগিব বৰ্তমান মেডিকেল কলেজটো কংগ্ৰেছ চৰকাৰ সময়ত আনা কমপ্লিট কৰিছে এতিয়া বিজেপি চৰকাৰ ঠিকে আছে ইনগ্ৰেশ্যন কৰিলে কিন্তু এই বৰ্তমান ডিফু মেডিকেল কলেজটো কোন গ্ৰেডৰ মেডিকেল কলেজ ইয়াৰ পৰা হয় ডক্টৰ প্ৰডিউচ কৰিব কিন্তু ইয়াত প্ৰফেচাৰবিলাক আছেনে নাই ফুল ফ্লেজেড আছেনে নাই আৰু ইয়াতে এটা মেডিকেল কলেজত যিবিলাক ইকুইপমেণ্ট লাগে এইবিলাক আছেনে নাই অপাৰেশ্যন থিয়েটাৰ আছেনে নাই আৰু আমি গম পোৱা মতে কি এটা অপাৰেশ্যন থিয়েটাৰ আছে তাক মানে চেঞ্জ কৰা হয় সপ্তাহত মানে এটা ডিপাৰ্টমেণ্ট পৰা আনটো ডিপাৰ্টমেণ্ট চেঞ্জ কৰা ৰোটেশ্যন কৰে আজি যদি কিবা কাৰোবাক গ'ল্ড ব্লেডাৰ অপাৰেশ্যন কৰিব তে নেক্সট ডে হয়তো কাৰোবাৰ চকুৰ অপাৰেশ্যন কৰিব মানে কি ইয়াতে এইটো ফুল ফ্লেজ কিবা নাই আৰু ইয়াত পৰা যিটো পঢ়া মেডিকেল ষ্টুডেণ্টবিলাক ডক্টৰবিলাক কিমান কোৱালিটি ডক্টৰ হ'ব এইটো আমাৰ প্ৰশ্ন আৰু কৈছে বোলে মেঘালয় মিজোৰাম নাগালেণ্ড এইবিলাক বোলে মেডিকেল কলেজ নাই কিন্তু তেখেত ষ্টেট পোৱাৰ পাছত তেখেতৰ পলিচি তেখেতৰ নিজৰ ষ্টেটৰ পলিচি আছে তেখেতৰ কি কৈছে অল ইণ্ডিয়া পৰা কোটা লয় অল ইণ্ডিয়াৰ পৰা কোটা লয় প্ৰত্যেকটো ষ্টেটৰ যিবিলাক ৰাজ্য মেডিকেল কলেজ নাই সেইবিলাক ৰাজ্য কিন্তু ষ্টেটৰ পৰাহে ভাল কলেজত কোটা হিচাপ দিয়ে আৰু সেই কোটাৰ মতে নাগালেণ্ড হওক মিজোৰাম হওক মেঘালয় হওক অৰুণাচল প্ৰদেশ হওক সিহঁতে 100-200কে 100ৰ তলত নহয় 100ৰ ওপৰতকে প্ৰত্যেক বছৰ সিহঁতে ভাল কলেজত কোটা পায় এডমিশ্যন পায় আৰু ভাল কলেজ পাছ কৰি আহে কিন্তু আৰু আমি যে ডিফু গভৰ্ণমেণ্ট কলেজ কাৰ্বি আংলঙৰ ষ্টুডেণ্টবিলাক কেইজন ডক্টৰ কৰিব পাইছে এইটো আমাৰ প্ৰশ্ন কিমান পাইছে ST কোটা কিমান আছে তাৰ পাছতে কাৰ্বি আংলং ৰাইজৰ মানে জেনেৰেল হওক অন্য ট্ৰাইবেলসকলে হওক সেই ষ্টুডেণ্টবিলাক কিমান পায় কিন্তু মেঘালয় নাগালেণ্ড এইবিলাকতো কোটা হিচাপে লয় তাৰ পৰা কোটা হিচাপে পঠায় সেইকাৰণে সিহঁতৰ ডক্টৰবিলাক ভাল মেডিকেল কলেজত পঢ়িব পোৱাৰ কাৰণে ভাল ডক্টৰ ওলাই আহে আৰু এতিয়া আপোনালোকে চাব ইয়াত মেডিকেল কলেজত অপাৰেশ্যন কৰিবলৈ লাইন পাতিব লাগে ইমান যদি ভাল মেডিকেল কলেজ যদি আমি পাইছোঁ এইবিলাক গোটেই ফেচিলিটি নাই তাৰ এই বোলে ছুপাৰ ফেচিলিটিজ বোলে মেডিকেল কলেজ বোলে কিন্তু কোন গ্ৰেডৰ এইটো মেডিকেল কলেজ আমি নাজানো কিন্তু ডিফু পেচেণ্টবিলাক মেডিকেল কলেজত সুবিধা নোপোৱাৰ কাৰণে কৈছে বোলে ডিমাপুৰটো নাগালেণ্ড ডিমাপুৰে পঠায় ডিমাপুৰে ৰিফাৰ কৰে ডিমাপুৰহে যায় আমাৰ মানুহবিলাক ইমান যদি মেডিকেল কলেজ যদি ইমান ভাল কলেজ হয় মেডিকেল কলেজ হয় তেনেহ'লে নাগালেণ্ড পৰা ডিমাপুৰ পৰা ইয়াতে পেচেণ্ট আহিব লাগে উল্টা ইয়াৰ মেডিকেল কলেজ থকা ডিষ্ট্ৰিক্টৰ পৰা কিয় ডিমাপুৰ যাব লগা হয় কিয় অন্য ডিষ্ট্ৰিক্ট গোলাঘাট যাব লগা হয় এইফালে আমাৰ চকিয়ালা ছাইডৰ পৰাতো গোলাঘাটে যায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত